কিন্তু অন্তিকতৰ সত্ৰাধিকাৰগৰাকীয়ে মাজুলীৰ বিভিন্ন খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিলে আৰু বৰ্তমান সময়ত দেখুৱাইছোঁ যে ভকত চাপৰিত আহি উপস্থিত হৈছে প্ৰভু বিভিন্ন খহনীয়াগ্ৰস্ত অঞ্চল আজি পৰিদৰ্শন কৰিলে নামনি আজি মনত পৰিছে 15 দিনৰ আগতে ভাৰ্জিনা আটলাণ্টিকা ইণ্ডিগো বিমানত লণ্ডনলৈ গৈছিলোঁ আৰু আজি 15 দিনৰ পিছত এই ট্ৰেক্টৰত উঠি মাজুলী ৰাইজৰ খহনীয়াৰ দুৰ্দশাৰ বুজ ল'বলৈ আহিছোঁ। বেলেগ এটা শান্তি পাইছোঁ, বিমল শান্তি অনুভৱ কৰিছোঁ আৰু সকলোৱে গম পাইছে যে আমাৰ সেইটোৱে জীৱন। আমি ঘৰ দুৱাৰ এৰি থৈ আহিছোঁ, ৰাইজৰ কাৰণে জীৱন উৎসৰ্গা কৰিছোঁ আৰু মাজুলী পানীৰ যিটো আমাৰ সমস্যা, গৰাখহনীয়া যিটো সমস্যা, এইটো সকলোৱে জানে। এতিয়াতো বানপানীৰ সমস্যা নাই বুলি ক'ব লাগিব, কাৰণ তাৰ আগতে আমি সকলোৱে সেই হাত নাওখন নিজে বাই যোৱা আমাৰ এটা অভিজ্ঞতা আছিল। চাং পাতি বহাত থকাৰ পৰম্পৰা আছিলে। এতিয়াতো সেই ব্যৱস্থা আজি প্ৰায় 25-30 বছৰ হ'ল নোহোৱা হ'ল। আমি এটা কথা কাৰণে এতিয়া ভয় খাইছোঁ, সেইটোত আমাৰ মাজুলী মানুহ সকলো অভ্যস্ত, নাওখন চলাব পাৰে, পানী সাঁতুৰিব পাৰে, আমি নিজেও পাৰোঁ। কিন্তু এই গৰাখহনীয়াৰ কাৰণেহে আমি সকলোৱে ভয় খাইছোঁ। কাৰণ যদি এনেকৈ গৰা খহাই থাকে তেতিয়াহ'লে মাজুলীখন নিশ্চিন্ন হ'ব আৰু মাজুলীখন নিশ্চিন্ন হোৱা মানে অসমীয়া জাতীয় সংস্কৃতিৰ পৰিচয় দিয়া স্থানখন নোহোৱা হ'ব। আমি সদায় এটা কথা কৈ আহিছোঁ যে কোনোবা অসমৰ এঠাইলৈ গ'লে এজন পৰ্যটকে সেই ঠাইৰ ছবি পাব, কিন্তু মাজুলীলৈ আহিলে একেদিনাই গোটেই অসমীয়া জাতীয় জীৱনৰ জাতীয় সংস্কৃতিৰ পৰিচয় পাব। সেইকাৰণে মাজুলীক যিকোনো ত্যাগৰ বিনিময়ত ৰাখিব লাগিবই। আৰু আমি লণ্ডনত থাকোঁতেই মাজুলীৰ এই গৰাখহনীয়াৰ কথা শুনিছিলোঁ। লগে লগে আমাৰ বিধায়ক মহোদয়ক আমি কথাটো জনাইছিলোঁ আৰু তেখেতে আমাক আশ্বাস দিছিলে যে কৰদৈগুৰিৰ ফালে য'ত য'ত খহনীয়া হৈছে আমি সেই জেগাটো ইতিমধ্যে জিঅ' টিউব দি বন্ধ কৰিছোঁ। আৰু আমি তেখেতে যদিও কৈছিলে, আমি নিজে আজি পৰিদৰ্শন কৰিলোঁ। সঁচাকৈয়ে কৰদৈগুৰি অঞ্চলত যিটো খহনীয়া লাগিছে, যদি সেইটো প্ৰকৃতাৰ্থ নৈখন সোমাই যায়, নামনীয় মাজুলীৰ প্ৰায়খিনি গাঁও মানে তাত ডুব যাব। আৰু মহৰী চুকৰ ওচৰত এখন আমাৰ কলেজ আছে আৰু বিভিন্ন শিক্ষানুষ্ঠান আছে, সেইবিলাক নিচ্ছিন্ন হৈ যাব। গতিকে যিকোনো প্ৰকাৰে সেই খহনীয়া ৰোধ কৰিবই লাগিব। আৰু তাৰ আগলৈ গৈ আমি দেখিলোঁ যে কৰদৈগুৰি ৰাইজে কৈছে যে ইয়াৰ আগতো আছে, ঠিক 2 কিলোমিটাৰমান আমি গ'লোঁ, গৈ দেখিলোঁ যে তাতো খহনীয়া লাগি আছে। গতিকে সেয়ে আমি আজি ইয়াৰ পৰাই বিনীত অনুৰোধ জনাইছোঁ চৰকাৰৰ প্ৰতি, যি অঞ্চলত মাজুলীৰ এতিয়া গৰাখহনীয়া চলি আছে ভয়াৱহ ৰূপত, যদিও জিঅ' টিউবে তাক বাধা দিছে, কিন্তু স্থায়ী তাৰ এটা বাধা ৰাইজে আশা কৰে। আমি নিজেও অনুভৱ কৰিছোঁ স্থায়ী বাধা লাগিব। হয় শৈল বান্ধ দিয়ক, নহয় শৈল বান্ধটোক আমাৰ তুনি বান্ধ যেনেকৈ দিলে তেনেকৈ মেগা টিউবেৰে বান্ধটো দিয়ক। আৰু তাৰপিছত আমি পদুমণিলৈ আহিলোঁ। তাৰ ৰাইজেও কৈছে, আমাৰ কৰদৈগুৰি ৰাইজে, যে পদুমণিত যদি খহনীয়াটো ৰোধ কৰে, সোমাই অহা খুঁটিটো যদি বন্ধ কৰে, তেতিয়াহ'লে আমাৰ এইফালৰ গৰাখহনীয়া অৱস্থাটো নাইকিয়া হৈ যাব। গতিকে সেইকাৰণে আমি প্ৰত্যক্ষ কৰিবৰ কাৰণে গুচি আহিলোঁ। সকলোৱে গম পাইছে, আমাৰ সাংবাদিক বন্ধুসকলে ইমান কষ্ট কৰিছে, আমি ভাবিছোঁ তাকে আমাৰ কষ্টটো সামান্য, কিন্তু সাংবাদিক বন্ধুসকলে বহুত কষ্ট কৰিছে। সৰু বাঁহৰ দলংখন আছিলে, গাড়ীখন নাহে, এতিয়া উপায়টো নাই। আমি আহিলোঁ যেতিয়া 2 ক'লে যে ট্ৰেক্টৰখন যাব, তেতিয়া আমি বোলো নহয় ট্ৰেক্টৰখনকে দিয়ক। সেইকাৰণে ট্ৰেক্টৰখন উঠি আহিছোঁ। অকণো তাত আমি অন্য বেয়া ভাৱ অনুভৱ কৰা নাই, কাৰণ ৰাইজৰ কাৰণে আমি আকৌ কৈছোঁ জীৱনটো আমাৰ উৎসৰ্গিত। ৰাইজৰ দুৰ্দশাৰ প্ৰতি যদি আমি সঁহাৰি জনাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটোৰ সাৰ্থকতা নাথাকিব। আমাৰ হয় দুলীয়াজান এখন তৈলনগৰ, তাত আমাৰ ঘৰ আছিল, আমি সেইবোৰ এৰি থৈ আহিছোঁ আৰু অহাৰ সত্ৰত প্ৰৱেশ কৰাৰ দিনৰ পৰা ৰাইজৰ কাৰণে জীৱনটো উৎসৰ্গা কৰিছোঁ। গতিকে ৰাইজৰ লগত জীৱনটো পাত কৰাটোৱেই হৈছে আমাৰ জীৱনৰ ধৰ্ম। আৰু সেইকাৰণে আমি এইবিলাক ট্ৰেক্টৰত উঠা, কেতিয়াবা JCBত উঠা, কেতিয়াবা ট্ৰাকত উঠা, এইবিলাক আমাৰ জীৱনত ঢেৰ ঘটিছে। আমি সেইকাৰণে এইবিলাক কথা ভবা নাই। অৱশ্যে ট্ৰেক্টৰত এদিন উঠিছিলোঁ, আজি দ্বিতীয়বাৰ কাৰণে উঠিছোঁ আৰু আহি পেলাই নিজে প্ৰত্যক্ষ কৰিলোঁ। আৰু নিজে দৰ্শন নকৰা হ'লে ইয়াৰ সমস্যাটোৰ কথা, ভয়াৱহতাৰ কথা আমি ভালকৈ উপলব্ধি কৰিব নোৱাৰিলোঁহেঁতেন। সেইকাৰণে আমিও সেই কৰদৈগুৰি ৰাইজৰ সৈতে একমত যে যিটো সুঁতি সোমাই গৈছে কৰদৈগুৰিৰ ফালে, সেই আমাৰ তুনি নৈৰ যিটো সুঁতি বন্ধোৱা হ'ল, ঠিক একেদৰে এই পদুমণিৰ আগেদি যিটো সুঁতি সোমাই গৈছে সেইটোও বান্ধি দিব লাগে। অন্ততঃ মেগা টিউব বা জিঅ' টিউবে যদি ধুনীয়াকৈ বান্ধি দিয়ে, নিশ্চয় গাঁওসমূহ ৰক্ষা পৰিব আৰু সেই বান্ধটোৰ যোগেদি আৰু সকলোৱে সুৰক্ষা অনুভৱ কৰিব। আৰু আপোনালোক সকলোৱে জানে যে আমাৰ এই
ভকত চাপৰি অঞ্চল হওক, কৰদগুৰি অঞ্চল হওক, সিয়াহঁতগুৰি অঞ্চল হওক খেতিপ্ৰধান ঠাই আৰু গোটেই মাজুলীৰ মূল খেতিৰ যদি কেন্দ্ৰভূমি বুলি কওঁ এই ভকত চাপৰিৰ কথা ক'ব লাগিব। গতিকে এই অঞ্চলটো যদি সুৰক্ষিত হৈ থাকে তেতিয়াহ'লে আমি সেই যিটো খেতিৰ যোগেদি আমাৰ গোটেই মাজুলীখনক তেখেতসকলে সহায় কৰি আহিছে সেইটো আমি এটা সদায় মানে উপকৃত হ'ম। আৰু যদি এই অঞ্চলটোক সহায় যায় তেতিয়াহ'লে অকল খেতি বাতিয়েই নহয়, ইয়াৰ যিটো আধ্যাত্মিকতা আছে, ইয়াৰ যিটো সমৃদ্ধ সংস্কৃতি আছে, ইয়াৰ যিটো সামাজিক বান্ধোন আছে নোহোৱা হৈ যাব। সেয়ে আমি ক'ব খোজোঁ অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা মাজুলীক যিকোনো ত্যাগৰ বিনিময়ত ৰাখিব লাগিব। য'ত য'ত খহনীয়া হৈছে চৰকাৰে তাৰ প্ৰতিষেধক ব্যৱস্থা কৰিব লাগে। এটা বছৰ হ'ল প্ৰভু মাজুলী ভূ ঐতিহ্য ক্ষেত্ৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে, তাৰপাছতো মাজুলীৰ ভূমি কিন্তু সুৰক্ষিত নাই হোৱা। সেইটোৱে যে প্ৰস্তাৱ এটা ল'লেই ঘোষণা কৰিলেই আচলতে ভূখণ্ড সুৰক্ষিত হ'ব নোৱাৰে। তাৰ কাৰণে লাগতিয়াল যিখিনি ব্যৱস্থা সেইখিনি গ্ৰহণ কৰিবই লাগিব। আমিও আজি সানুনয়ে সেই চৰকাৰক বিনীত আহ্বান জনাইছোঁ যে যি প্ৰস্তাৱ লোৱা হৈছে তাক অনতি পলমে কাৰ্যকৰী কৰিব লাগে। দেখা পোৱা যায় যে সাংবাদিকসকলে খহনীয়াগ্ৰস্ত অঞ্চলত আচলতে নিউজ কৰে, বান গৰাখহনীয়া সমস্যা ৰাইজক মানে অসমবাসী ৰাইজক বা চৰকাৰৰ দৃষ্টিগোচৰ কৰে, কিন্তু আমাৰ মাজুলী বিধায়কগৰাকীয়ে নিউজ কৰিলে সাংবাদিককে আক্ৰমণৰ লক্ষ্য কৰি লয়, কয় যে ইয়াত গৰাখহনীয়া হোৱা নাই, মাটি বাঢ়িছে বুলিয়ে কয় আৰু মিছা নিউজ কৰিছে বুলি আচলতে কয়। তেখেতৰ কিবা ভুল বুজাবুজি হৈছে। আমি জনামতে তেখেতৰ অন্তৰখন তেনেকুৱা নহয়, কেতিয়াবা কিবা সুৰত ধৰি কথা কৈছে। আৰু সাংবাদিকসকলক বাদ দি আমি চলিম কেনেকৈ? আৰু সাংবাদিকসকলে আমি নিজেই লক্ষ্য কৰিছোঁ, আমি ট্ৰেক্টৰখনত আহিছোঁ, তেখেতসকলেতো খোজকাঢ়ি আহিছে, পানীত গচকি আহিছে, গতিকে তেখেতসকলে কেলৈ আহিছে? তেখেতৰ এইটো ধৰ্ম যে সমাজখনৰ উপকাৰ কেনেকৈ হ'ব পাৰে। গতিকে সেইকাৰণে সাংবাদিকসকলক কোনেও সেইটো বেয়া ভাৱত ল'ব নোৱাৰে। আৰু যদি কিবা কাৰণত কোনোবাই কিবা কথা কৈছে সেইটো ভুল বুজাবুজি হৈছে। এয়া আছিল ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু। আৰু বৰ্তমান সময়ত এই ভকত চাপৰি পদুমণি অঞ্চলৰ গৰাখহনীয়া পৰিদৰ্শন কৰি নিজে উপলব্ধি কৰিছে আচলতে, আৰু মাজুলীৰ নামনি অংশলৈকে তেখেতে গৰাখহনীয়া যি পৰিস্থিতি সেয়া বুজ ল'বৰ বাবে গৈছিলে। আৰু বৰ্তমান সময়ত এয়া দেখুৱাইছোঁ যে ভকত চাপৰি পদুমণি অঞ্চলৰ যি গৰাখহনীয়া সেয়া পৰিদৰ্শন কৰিছে সত্ৰাধিকাৰগৰাকীয়ে। আমি পৰিৱেশটো দেখুৱাই যাম, কাৰণ এই অঞ্চলত কেইবাটাও ঘৰ এই বছৰ খহনীয়াত ইতিমধ্যেই নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে। কেইবাটাও ঘৰ এই স্থানৰ পৰা ভাঙি লৈ যাবলগীয়া হৈছে। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ যি ব্যাপক গৰাখহনীয়াৰ বৰ্তমান সময়ত সৃষ্টি হৈ আছে সেই পৰিৱেশটো আমি দেখুৱাম। আৰু এয়া হৈছে বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। এইবাৰ কেইটা ঘৰ ইয়াৰ পৰা ভাঙিবলগীয়া হ'ল? এইবাৰ আপোনাৰ 300 মান মানুহ গৈছে। 300 খহনীয়া এতিয়াও লাগি আছে? খহনীয়া লাগি আছে। অক্টোবৰ মাহৰ পৰা কাম কৰিম বুলি জলসম্পদ বিভাগে কৈছে। আহিছিলে ইয়াতে ইঞ্জিনিয়াৰ, তেখেতক সুধিছিলোঁ, মেগা টিউবে কাম মানে বিজ্ঞানসন্মতভাৱে ৰক্ষা কৰাৰ কথা কৈছে তেখেতসকলে। আৰু দেখুৱাইছোঁ সত্ৰাধিকাৰগৰাকীয়ে ইতিমধ্যে খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে। মন্দিৰটো আগত আছিলে, এইটো বেকৰ অংশ। এতিয়া সেই আগতে এনেকৈ অলপ আগবাঢ়ি আছিলে ন, এইটো এনেকৈ সোমাই আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।